সমালোচনাৰ বিপৰীতে সামাজিক মাধ্যমত পত্নী এলিজাবেথলৈ চিঠি লিখিলে গৌৰৱ গগৈয়ে। প্ৰিয় এলিজাবেথ, আজি মই তোমাক কৃতজ্ঞতা জনাইছোঁ। যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চৰ্চিত। আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন। বিবাহৰ পাছত সকলো ছোৱালীয়ে ঘৰ পৰিয়াল এৰি আহে, কিন্তু তুমি মাথো ঘৰ পৰিয়ালেই নহয়, নিজৰ মাতৃভূমিকেই এৰি আহিলা। ভাৰতলৈ আহি তুমি আমাৰ ভাষা সংস্কৃতি পৰম্পৰা আঁকোৱালি ল'লা। এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সকলো সংস্কৃতি আঁকোৱালি ল'লা। কৰ্মস্থলী দিল্লীতে থাকি তুমি আমাৰ 2 সন্তানক ডাঙৰ দীঘল কৰিছা। তোমাৰ ব্ৰিটিছ পাছপোৰ্ট তোমাৰ অপৰাধ নহয়। তোমাৰ OCI কাৰ্ডো কোনো নীতি বহিৰ্ভূত নহয়। নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰেই তোমাৰ নিজৰ মা-দেউতা আৰু নিজৰ মাতৃভূমিৰ প্ৰতি অলপ হ'লেও টান থাকিবই। নিজৰ মা-দেউতাক লগ পাবলৈ মনত হেঁপাহ থাকিবই। তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা, কিন্তু ৰাজনীতিয়ে আজি তোমাকো টানি আনিছে। তুমি ISI নহয়, তুমি এগৰাকী মেধাসম্পন্ন নাৰী। অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা। সকলোৱে জানে প্ৰকৃত সত্য কি।